দাদা মই চৰকাৰী চাৰ্ভাৰী কাম এটাত আহিছিলোঁ। আপোনাৰ ঘৰত কোনোবা ডাঙৰ মানুহ আছেনে? নাই, যি সুধিবলগীয়া আছে মোক সোধক, মই কৈ যাম। আপোনালোকৰ ঘৰত কোন কোন আছে? মই আছোঁ আৰু ৰকী আছে। আচ্ছা, ৰকী মানে আপোনাৰ ভাইটিৰ নাম ন? নহয়, ৰকী আমাৰ কুকুৰটোৰ নাম। কুকুৰটোৰ নাম যদি ৰকী হয়, পিছে আপোনাৰ নামটো কি? মোৰ নাম টমি গোহাঁই। পিছে বিয়া বাৰু হ'ল? দুজনী মাইকী আছে, দুজনী। ল'ৰা পোৱালি? ল'ৰা পোৱালি 10টামান হ'ব। দাদা আপুনি এনেই নিবনুৱা নেকি? নহয়, কিয়? নহয় মানে কাম থকা মানুহ এটা ইমান সময় দিব নোৱাৰিতো। মই মোৰ কথা কৈ থকা নাই নহয় অথনিৰ পৰা। মই আমাৰ সেই কুকুৰজনী ৰকী নামহে কৈ আছোঁ মই। তাইহে দুজনী মাইকী 10টামান ল'ৰা। भाई यहाँ पे क्या हो रहा भाई? বাৰু এতিয়া মই আপোনাক সুধিছোঁ, আপুনি এনেই কি কাম কৰে? কোনে? মই টিচাৰ কৰোঁ, টিচাৰ। টিচাৰ ন? পিছে স্কুলখনৰ নাম? মানে মোৰ কোনো এনেকুৱা স্কুল নাই, মানে য'ত ত'লৈ গৈ থাকিবলগীয়া হয় যে, সেইকাৰণে মোৰ কোনো স্থায়ী স্কুল নাই মানে। আচ্ছা, প্ৰাইভেট জব ন? পিছে দৰমহা কিমান পায়? সেইটো দৰমহাটোৰ কথা এনেকৈ ক'ব নোৱাৰি মানে ছাৰ। মানে এইটো লাভৰ ওপৰত ডিপেণ্ড কৰে, লাভৰ ওপৰত। নহয় মানে আপোনাৰ বিষয়টো কি, মানে ষ্টুডেণ্টক কি শিকায়? ইহঁতক মই জুৱা খেলিবলৈ শিকাওঁ। ইহঁতৰ যদি বেছি প্ৰফিট হয়, ময়ো বেছি পইচা পাওঁ। ये क्या बक रहे हो मादरचोद? এইজনী কোন? কোন? সেইজনী আমাৰ মা আকৌ। আপুনিতো ক'লে ঘৰত অকল আপুনি আৰু কুকুৰটো আছে বুলি। আৰে ছাৰ, আপুনিতো মোক ঘৰত কোন কোন আছে বুলিহে সুধিছিলে। মই আৰু ৰকীহে আছোঁ ঘৰত। মাটো লেট্ৰিনলৈ গৈছিলে। কি মানুহ বাৰু, একো এটা বুজি চুজি নাপায়। কি কামত সোমালোঁ, নকওঁ এইবোৰ কাম।